নমস্কাৰ, আজি মই আপোনালোকলৈ পাকঘৰত থকা বস্তুৰে বনাব পৰা মিঠাইৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এইদৰে ঘৰতে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মিঠাইটো বনাবলৈ কাপটোৰে একাপ আটা লৈছোঁ। ল' ফ্লেমত আটাখিনি ভাজি ল'ব লাগিব। আটাখিনি মই আটা কাপ ল' ফ্লেমত ভালদৰে ভাজি ল'লোঁ। আপোনালোকে ল' ফ্লেমত ভাজিব, কোনো ধৰণৰ কালাৰ চেঞ্জ নোহোৱাকৈ। এতিয়া মই ইয়াতে দি দিম ডাঙৰ চামুচ এখনেৰে এচামুচ ঘি। ঘিৰ সৈতেও ভাজি ল'ম। এইদৰে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। আটা কাপ মই ঘিৰ সৈতেও ভালদৰে ভাজি ল'লোঁ। ধুনীয়া এটা গোন্ধ ওলায়, তেতিয়াই জানিব আটাখিনি ভালদৰে ভজা হৈ গৈছে বুলি। আপোনালোকে তেতিয়া গেছ অফ কৰি নমাই ল'ব। নমাই আপোনালোকে 1 মিনিটমান সময় কেৰাহীখন ঠাণ্ডা নোহোৱালৈ এইদৰে লৰাই থাকিব। নমায়ে আপোনালোকে যদি এইদৰে থৈ দিয়ে, তলৰ পিনে লাগি ধৰিব পাৰে। সেইকাৰণে আপোনালোকে নমায়ো 1 মিনিটমান সময় লৰাই থাকিব। মই গেছ অফ কৰি ল'লোঁ। এইদৰে 1 মিনিট সময় কেৰাহীখনতে লৰাই আছোঁ। এইখিনি ঠাণ্ডা হৈ গ'ল। অলপ মই এইদৰে ছাইড কৰি থৈ দিম। মই কাপটোৰে 2 কাপ নাৰিকল লৈছোঁ। 1 কাপ, 2 কাপ। এইখিনিত মই কাপটোৰে 1 কাপ ফ্ৰেছ মলাই দি দিছোঁ, 1 কাপ গাখীৰ দিছোঁ, 1 কাপ চেনি দিছোঁ। এতিয়া মই হাই ফ্লেমত উতলাই ল'ম। নাৰিকল 2 কাপ, গাখীৰ 1 কাপ, চেনি 1 কাপ আৰু মলাই আধা কাপ। গোটেইখিনি মই প্ৰথমতে হাই ফ্লেমত উতলাই ল'ম। আপোনালোকক মই দেখুওৱা নহ'ল ভিডিঅ'টোত, মুখেৰে কৈ দিছোঁ বস্তুৰ পৰিমাণ আৰু বস্তুখিনি। প্ৰথমতে হাই ফ্লেমত এইদৰে উতলাই ল'ম। উতলিছে আৰু অলপ এইদৰে লৰাই গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰখাব লাগিব। মই গেছ মিডিয়াম কৰি দিলোঁ। এইদৰে লৰাই থাকিব, নহ'লে তলত লাগি ধৰিব পাৰে। এই গোটেইখিনি মই ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। ল' কৰি আৰু 1 মিনিট সময় এইদৰে মই কেৰাহীখনতে এইদৰে লৰাই আছোঁ। খুব সোৱাদ লগা মিঠাই আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এতিয়া ইয়াতে মই চালনী এখন লৈছোঁ। ভাজি থৈ দিয়া আটা কাপ এইদৰে চালি দি দিম। গোটা গোটা থাকিলে তেতিয়া চালনীখনত ৰৈ যাব। গেছৰ ফ্লেমটো ল' কৰি ৰখাব। মই চালি দিলোঁ। এইখিনি গোটা গোটা থাকিলে এইখিনি নিদিওঁ। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। ইয়াতে এইদৰে গেছৰ ফ্লেম ল'তে আছে। এইদৰে ল' ফ্লেমত হেতাখনেৰে লৰাই থাকিব। এতিয়া কেৰাহীখনে যেতিয়ালৈ এৰি নিদিয়ে তেতিয়ালৈ আপোনালোকে এইদৰে লৰায়ে থাকিব। দেখিছেনে, কেৰাহীও এৰি দি আহিছে। সেইটোৱে গেছ অফ কৰি কেৰাহীখনত এইদৰে লৰাই থাকিলে এইখিনি হৈ যাব। এতিয়া মই গেছ অফ কৰি ল'লোঁ। এইদৰে 1 মিনিট সময় কেৰাহীখনত মই লৰাই থাকিম। এতিয়া মই এইখিনি নমাই ল'ম। মই ষ্টীলৰ থাল এখন লৈছোঁ। ইয়াত মই অলপ এইদৰে ঘি লগাই ল'ম। মই অলপ ঘি লগাই ল'লোঁ। এতিয়া ইয়াতে মই মিঠাই মিশ্ৰণখিনি নমাই ল'লোঁ। ইয়াত ভালদৰে
এতিয়া মিলাই ল'ম। এয়া মই এইদৰে মিলাই ল'লোঁ। এতিয়া মই এয়া প্ৰথমতে ঘি দিয়া চামুচখন এইদৰে লৈছোঁ, অলপ এইদৰে ভালদৰে মিলাই ল'ম। খুব সোৱাদ লগা মিঠাই আপোনালোকে এইদৰে বনাব। কোনেও ক'ব নোৱাৰিব যে এইটো আটাৰ মিঠাই বুলি। এইদৰে এতিয়া মই 10 মিনিট সময় ঠাণ্ডা হোৱাৰ কাৰণে এইদৰে থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এয়া 10 মিনিট সময় হৈ গ'ল। এতিয়া মই পিচ পিচকৈ এইদৰে কাটি ল'ম। পিচ পিচকৈ কাটি ল'লোঁ। ইয়াত মই এইদৰে বাদাম দি দিম। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে মই ওপৰত এইদৰে বাদাম দি দিলোঁ। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এতিয়া মই আপোনালোকক এপিচ দেখাই দিম ওচৰৰ পৰা। এইদৰে এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এইদৰে মই গোটেইখিনি প্লেটত উলিয়াই ল'ম। এয়া মই প্লেটত উলিয়াই ল'লোঁ। আপোনালোকে এইদৰে আলহী আহিলে তৎক্ষণাত এই মিঠাইটো বহাই থৈ বনাই দিব পাৰিব। আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।